অবৈধ কাঠফলা মিলক লৈ কঠোৰ হৈছে বনমন্ত্ৰী আৰু বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ধমকৰ পাছতে তৎপৰতা অৱলম্বন কৰিছে বন বিষয়াসকলে। হাইলাকান্দি জিলাৰ বিভিন্ন প্ৰান্তত বন বিভাগৰ অভিযান 10টাৰো অধিক অবৈধ কাঠফলা মিল জব্দ কৰিছে বন বিভাগে। অভিযানত জব্দ কৰে বুজন পৰিমাণৰ চোৰাং কাঠো। হাইলাকান্দি জিলাৰ সংৰক্ষিত বনাঞ্চলসমূহ এতিয়া সম্পূৰ্ণৰূপে বন মাফিয়াৰ কবলত পৰিছে। অভিযোগ উঠিছে যে হাইলাকান্দি জিলাৰ কাঠাকাল নৈৰে প্ৰতিদিনে চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা আহে লাখ লাখ টকাৰ অবৈধ কাঠ আৰু ইমান দিনে বন বিভাগৰ চকুৰ সন্মুখতে এই সকলোবোৰ চলি থকাৰ পিছতো কিয় কোনো ব্যৱস্থা লোৱা হোৱা নাছিল তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। হাইলাকান্দি জিলাৰ ডিএফঅ আৰু ৰেঞ্জাৰ একাংশ দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ ভূমিকাকো সহজভাৱে নলয় ৰাইজে। বনাঞ্চল বহুদিনৰ পৰা কাঠ মাফিয়াৰ প্ৰায় দখলত চলি আছে। হাইলাকান্দি বন বিভাগৰ যিবিলাক আধিকাৰিক আছে সেইবিলাকৰ লগত জড়িত আছে বন মাফিয়া আৰু বন মাফিয়াই বহুদিনৰ পৰা কাঠ পাচাৰ কৰি আছে। ইমান দিনৰ পৰা চমিলবিলাক চলি আছে অবৈধভাৱে। আমি বিভিন্ন দল সংগঠন সদায় দাবী উত্থাপন কৰি আহিছিলোঁ অতি সোনকালে হাইলাকান্দিৰ এই চমিলবিলাক বন্ধ কৰিব লাগে, উচ্ছেদ কৰিব লাগে। কিন্তু আমি দেখিছোঁ নতুন যিজন মন্ত্ৰী দায়িত্ব লৈছে তেখেতে নিৰ্দেশ দিয়াৰ পিছত আজি 7টা অবৈধ কাঠ পাচাৰকাৰী বা এই চমিল উদ্ধাৰ কৰিছে। এতিয়া উদ্ধাৰ চলি আছে। ইমান দিনৰ পৰা এই চমিলবিলাক চলি আছে, কাৰ নিৰ্দেশত চলি আছে, কোন আধিকাৰিক জড়িত আছে? হাইলাকান্দিৰ ডিএফঅ আধিকাৰিক ইমান দিনৰ পৰা তেখেতৰ নজৰত আছিল। তেখেতৰ মেমৰেণ্ডাম দিয়া হৈছিল যে অবৈধ কাঠ পাচাৰ চলি আছে, বালি মাফিয়া চলি আছে, কিন্তু তেখেতে কোনো একশ্যন লোৱা নাই। আজি মন্ত্ৰীৰ নিৰ্দেশৰ পিছত আজি 7টা অবৈধ উচ্ছেদ অভিযান চলাই আছে, এতিয়াও চলি আছে। আমি বিভাগীয় মন্ত্ৰীক ধন্যবাদ দিছোঁ যে তেখেতৰ নিৰ্দেশত আজি হাইলাকান্দিত ইমান অভিযান চলি আছে। আমি তেখেতক আহ্বান কৰিছোঁ এই অবৈধ কাঠ পাচাৰৰ লগত যিবিলাক আধিকাৰিক বন বিভাগৰ যিবিলাক আধিকাৰিক জড়িত আছে, ডিএফঅ ফৰেষ্ট ৰেঞ্জাৰ যিবিলাক জড়িত আছে এইবিলাক অতি সোনকালে ব্যৱস্থা কৰিব লাগে। এইবিলাকৰ এগেইনষ্টত FIR কৰিব লাগে। এইবিলাকৰ এগেইনষ্টত অবৈধ কাঠফলা মিলক লৈ কঠোৰ হৈছে বনমন্ত্ৰী আৰু বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ধমকৰ পাছতে তৎপৰতা অৱলম্বন কৰিছে বন বিষয়াসকলে। হাইলাকান্দি জিলাৰ বিভিন্ন প্ৰান্তত বন বিভাগৰ অভিযান 10টাৰো অধিক অবৈধ কাঠফলা মিল জব্দ কৰিছে বন বিভাগে। অভিযানত জব্দ কৰে বুজন পৰিমাণৰ চোৰাং কাঠো। হাইলাকান্দি জিলাৰ সংৰক্ষিত বনাঞ্চলসমূহ এতিয়া সম্পূৰ্ণৰূপে বন মাফিয়াৰ কবলত পৰিছে। অভিযোগ উঠিছে যে হাইলাকান্দি জিলাৰ কাঠাকাল নৈৰে প্ৰতিদিনে চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা আহে লাখ লাখ টকাৰ অবৈধ কাঠ আৰু ইমান দিনে বন বিভাগৰ চকুৰ সন্মুখতে এই সকলোবোৰ চলি থকাৰ পিছতো কিয় কোনো ব্যৱস্থা লোৱা হোৱা নাছিল তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। হাইলাকান্দি জিলাৰ ডিএফঅ আৰু ৰেঞ্জাৰ একাংশ দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ ভূমিকাকো সহজভাৱে নলয় ৰাইজে। বনাঞ্চল বহুদিনৰ পৰা কাঠ মাফিয়াৰ প্ৰায় দখলত চলি আছে। হাইলাকান্দি বন বিভাগৰ যিবিলাক আধিকাৰিক আছে সেইবিলাকৰ লগত জড়িত আছে বন মাফিয়া আৰু বন মাফিয়াই বহুদিনৰ পৰা কাঠ পাচাৰ কৰি আছে। ইমান দিনৰ পৰা চমিলবিলাক চলি আছে অবৈধভাৱে। আমি বিভিন্ন দল সংগঠন সদায় দাবী উত্থাপন কৰি আহিছিলোঁ অতি সোনকালে হাইলাকান্দিৰ এই চমিলবিলাক বন্ধ কৰিব লাগে, উচ্ছেদ কৰিব লাগে। কিন্তু আমি দেখিছোঁ নতুন যিজন মন্ত্ৰী দায়িত্ব লৈছে তেখেতে নিৰ্দেশ দিয়াৰ পিছত আজি 7টা অবৈধ কাঠ পাচাৰকাৰী বা এই চমিল উদ্ধাৰ কৰিছে। এতিয়া উদ্ধাৰ চলি আছে। ইমান দিনৰ পৰা এই চমিলবিলাক চলি আছে, কাৰ নিৰ্দেশত চলি আছে, কোন আধিকাৰিক জড়িত আছে? হাইলাকান্দিৰ ডিএফঅ আধিকাৰিক ইমান দিনৰ পৰা তেখেতৰ নজৰত আছিল। তেখেতৰ মেমৰেণ্ডাম দিয়া হৈছিল যে অবৈধ কাঠ পাচাৰ চলি আছে, বালি মাফিয়া চলি আছে, কিন্তু তেখেতে কোনো একশ্যন লোৱা নাই। আজি মন্ত্ৰীৰ নিৰ্দেশৰ পিছত আজি 7টা অবৈধ উচ্ছেদ অভিযান চলাই আছে, এতিয়াও চলি আছে। আমি বিভাগীয় মন্ত্ৰীক ধন্যবাদ দিছোঁ যে তেখেতৰ নিৰ্দেশত আজি হাইলাকান্দিত ইমান অভিযান চলি আছে। আমি তেখেতক আহ্বান কৰিছোঁ এই অবৈধ কাঠ পাচাৰৰ লগত যিবিলাক আধিকাৰিক বন বিভাগৰ যিবিলাক আধিকাৰিক জড়িত আছে, ডিএফঅ ফৰেষ্ট ৰেঞ্জাৰ যিবিলাক জড়িত আছে এইবিলাক অতি সোনকালে ব্যৱস্থা কৰিব লাগে। এইবিলাকৰ এগেইনষ্টত FIR কৰিব লাগে। এইবিলাকৰ এগেইনষ্টত